বাকি লোড কৰিলোঁ গাড়ী আমি 20 বৰ্তমান আৰু আপোনালোকৰ লোড বাদ বাকী গাড়ী চব গুচি গ'ল। মই লাষ্টত হ'লোঁ, মোৰ আগে আগে পুটুকাই গৈ আছে, দেখিছে নাই এখন পুটুকাই। বাদ বাকী গাড়ী গ'ল আগত, লোড কৰি গ'লগৈ সিহঁতি, আমিও লোড কৰি ওলালোঁ দেচোন দে। বাকী কি কয় এইটো চাবুৱা ট্ৰিপলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। বৰ্তমান চাবুৱা গৈ আছোঁ, আজি খালী হ'ব নে নাই কোনো ঠিকনা নাই, কাৰণ তাত গাড়ী লাইন পাতি থাকে একদম 40টা 50টা 100টা 150টা গাড়ী এনেকৈ লাইন পাতি থাকে। আৰু ৰাস্তাটো এনেকুৱা ৰাস্তা, পাহাৰত বৰ্তমান আমি আছোঁ, পাহাৰত বহুত লেট হৈ যায়। আৰু টাইম হ'ল এতিয়া আপোনাৰ 1:30, গৈ পাবলৈ আছেই, খালী কৰিবলৈ আছেই, তাৰ আগত আকৌ পাছ বনাব লাগে, গেট পাছ। বাকী গৈ আছোঁ, দেখুৱাই আছোঁ কি হয় কি নহয়, কিমান লেট হয়, কি কথা, আজি খালী হয় নহয়, চব দেখুৱাই আছোঁ মই লাহে লাহে আপোনালোকক। অকল ভিডিঅ'টো শেষলৈকে চাব। আৰু যোনে নতুন আহিছে প্লিজ ইয়াৰ ছাবস্ক্ৰাইব কৰা সোনকালে, ভিডিঅ'টো লাইক কৰিবা, পাহৰি নাযাবা আকৌ দেই। বৰ্তমান আমি মাগি পালোহি। আজি গৰম দিছে, বৰষুণ চৰষুণ নাই। বাকী অসমলৈ এতিয়া লাহে লাহেকৈ আজি নতুন ৰাস্তা, নতুন লাইন, অকল 4 লাইন, আজি অকল 4 লাইন। বাকী আকৌ ছিংগল লাইন আছিলে নেকি, মই পাহৰি থাকিলোঁ, বহুত দিন হৈ গ'ল অহা নাই। চাবুৱা বহুত দিন হৈ গ'ল, ময়ো অহা নাই। আগত ছিংগল লাইন আছে নেকি না বনালে নেকি, ধৰিব পৰা নাই। গাড়ীৰ পৰা চব গুচি গ'ল, পুটুকাই মই থৈ আহিলোঁ, অভাৰটেক কৰি গুচি আহিলোঁ। বাকী গৈ আছোঁ আৰু লাহে লাহে, পোৱা নাই এতিয়াও। এইটো কি নাম আছিলে, খনিগড়ে পোৱা নাই এতিয়াও, ডিব্ৰুগড়ৰ খনিগড়। চাৰিআলি পুৰা জাম। খনিগড় চাৰিআলি পুৰা জাম। লগৰ এটাক ফোন কৰিছিলোঁ, ফোনত মানে ক'লে সি কিবা এই বাগানীয়া মানুহকেইটা মানে কি ST লাগে বুলি সিহঁতে ৰেলী ওলাইছে, STৰ প্ৰগ্ৰাম, ST লাগে, অকল ST লাগে। বাকী জয়ন্তকা এইটো গাড়ীখন ক'ত দেখিবা নাপায়, গাড়ীখন খাতাৰনাক দেখিবা আকৌ জয়ন্তকাই। সিহঁতি গৈ পালেগৈ, জেগা পালেগৈ সিহঁতি। কি জেগা এইটো, কিবা জেগা আছিলে, মোহনবাৰী নে কি জানো, মোহনবাৰী পালেগৈ বুলি কৈছে। সিহঁতি পূৰা ফালি চালি গ'ল। এতিয়া আমিয়ে ফচিলোঁ আৰু, ভালকৈ ফচিলোঁ। জাম লাগি, কেনেকুৱা জাম লাগি আছে। जाम लग गया है, हम लोग फंस गया है। টাইম হৈ গ'ল এতিয়া কেইটাত, 3:30। আমাৰ লেটে হ'ব আজি যেন, আৰু ভিতৰত সোমোৱা গাড়ী সোপা ওলোৱাই নাই হেনো এতিয়া। লগৰ এটা সোমাই আছে ভিতৰত, ফোন নকবি বুলি কৈ আছিলে। বাকী এতিয়া সিহঁতি ওলোৱা নাই, 1টা মান বজাত সিহঁতি সোমালে নেকি।
সেইখন সময় এতিয়া 3:30 হৈ গ'ল। 1, 2, 3, 2, 2.5 ঘণ্টা হৈ গ'ল। 2.5 ঘণ্টাৰ ভিতৰত এতিয়া ওলাই পোৱা নাই। বাকী ৰাস্তাত এটা এক্সিডেণ্ট দেখিলোঁ, দুটা R1 বাইক পূৰা একদম ছেটেড মাত্ৰ ইয়াতে টাৰ্ণিঙতে। দুই মিনিট হ'লচোন ফচা ইয়াত, 3 মিনিটে হ'বলৈ হয়। বাপৰে বাপ, জাম কেলা, ইমান জাম হৈ আছে, মানুহ কেলা কি হ'ব। মামাই কিবা কৈছিলে নেকি সিহঁতক? মামাই কিবা কৈছিলে নেকি? গাইছ, মই বৰ্তমান আহি পালোঁ। জেগাটো বেছি দূৰ নাই আৰু, আহি পালোঁ আৰু 3 কিলোমিটাৰমান আছে নেকি। জামৰ কাৰণে ফাঁচিব লগা হ'ল মোক, তাতে জাম পূৰা ধুনীয়া দেখিছে আপোনালোকে। এইটো কি জেগা আহি পালোঁ মিত্ৰ, জেগা আহি পালোঁ। গাড়ী আছে, বহুতখিনি আছে। ৰামচাম আছে নেকি গাড়ী? আমি তিনিচুকীয়া চাইডত যাব লাগিব এতিয়া। সৰু ভাই বাছটো কেলা ৰখি আছিলে, এতিয়া আকৌ গুচি আহিছে। তো গাইজ, বৰ্তমান আমি আহি পালোঁ, লাইন পাতি দিলোঁ ইপিনে, পিছপানে আগপানে গাড়ী আছে 10খন 20খনমান। পিছপানে গাড়ী দেখিছে নহয়, এইটো চাহপাত বাগান। চাহপাত বাগানৰ কাষে কাষে ৰোডৰ লগত আকৌ ৰেল লাইন। বাকী 7টা বজাত মাল খালী হ'ব বুলি কৈছে, এতিয়া কি হয়। মাল 7টা বজাত খালী নহয়, 7টা বজাত আমি সোমাব পাম এয়াৰফ'ৰ্চৰ ভিতৰত। এইপিনে এয়াৰফ'ৰ্চ গেট আছে, মেইন গেটৰ ভিতৰে সোমাই গৈ ৰাস্তাটো ভিতৰত গৈ আকৌ কি লিলিমাই হ'ব গম নাপাওঁ মুঠতে আৰু। ভিতৰত গৈ মোবাইল লৈ যাব নোৱাৰোঁ, মোবাইলটো বাহিৰতে থৈ যাব লাগিব। কেতিয়া খালী হ'ব কোনো গেৰেণ্টি নাই। চাই লওঁ কেতিয়া খালী হয়, কি কথা। এতিয়া সোমাবলৈহে টেনশ্যনটো, এতিয়া কেতিয়া সোমাম। কি হ'ল আজি গা হৈ গ'ল আমাৰ, গাড়ী ৰখি আছে ইয়াতে লাইনতে, ৰাতি বাহিৰত দেখি নাপায়। মই দেখুৱাই আছোঁ ৰ'ব। দেখি কি পাবিনো ৰাতি, গাড়ীবোৰ দেখি নাপায় নেকি? পিছফালে দেখিবা নহয়, পিছফালে দেখি নাপায়, ৰাতি আন্ধাৰ হৈ আছে। বৰ্তমান ৰাতি হৈ গ'ল আৰু আমি এতিয়া বৰ্তমান গাড়ীতে শুব লাগিব, কাৰণ মাল আজি খালী নহয়। ভিতৰৰ গাড়ী সোপাই ওলোৱা নাই এতিয়াও। ভিতৰতে গাড়ী 50-60টামান আছে হেনো, সিহঁতি ওলোৱাই নাই এতিয়াও। চবে গাড়ী সোমালে আৰু আলবাল খাই ল'লোঁ, ফাষ্টফুড উপায় নাই। ইয়াত হোটেলো নাই, ভাল হোটেল ভাত পানী খাবলৈ। খাই লৈ এতিয়া শুব লাগিব। আজি ৰাতি এতিয়া খালীটো নহয়েই, কালিয়ে খালী হ'ব। বাকী লগ পাম ৰাতিপুৱা সময়ত। এতিয়া ভিডিঅ'টো ইয়াতে শেষ নকৰোঁ, চাই থাকক। ৰাতিপুৱা জনাই আছোঁ কেতিয়া খালী হয় সেইটো ভিডিঅ'তে। বাকী শুই থাকক, গুড নাইট। আজি গেলা পূৰা ঘৰ বাৰী নথকা লিখা হৈ গ'লোঁ গাইছ, একদম। কালি আহি পোৱা গাড়ী এতিয়ালৈকে সোমোৱা নাই, গোটেই ৰাতিটো গাড়ীতে শুলোঁ ইয়াতে। এতিয়া ৰাতিপুৱালে যি নহওক
এতিয়া বা কেতিয়া সোমাই গম নাপাওঁ ভিতৰৰ গাড়ীবোৰ বা ওলালে নোলালে গম নাপাওঁ জাষ্ট উঠিলোঁ মই এতিয়া কি কৰিবি ৰাতি টোপনি ভালকৈ নাহে এতিয়া 6:30 বাজিলে বাকী লগৰকেইটা চাহ পানী খাবলৈ গ'ল মাতিছিলে ময়ো নুঠিলোঁ এতিয়া তাতে সিহঁতে যদি তাতে থাকে তেতিয়াহ'লে গৈ একপাক আহি আহোঁ চাহ পানী খাই আহোঁ পালে আৰু গাড়ীবোৰ এটা সোমোৱা নাই কেতিয়া সোমাই কোনো খেল নাই চাই লওঁ গাড়ী যেনেকৈ তেনেকৈ আছে ডিব্ৰুগড় লাইনত সেইটো লাইনটোত পূৰা লাইনকৈ আছে ইয়াত ইমান দূৰলৈকে চাহ কেতিয়া সোমাব বাকী ৰাজ আমাৰ গ্ৰুপ সোপা ইয়াত বহি আছে ৰেষ্ট কৰি আছে গাড়ী লাইন পাতি আছে পিছফালে গাড়ী আগফালে গাড়ী পিছফালে গাড়ী আমি ইয়াতে ৰখি আছোঁ চাহপাত বাগানৰ কাষৰ লগতে লাগি বহি ঠাণ্ডাকৈ গৰম ঠাণ্ডা পৰিছে আৰু বাকী আজি গাড়ীটো খালী হ'ব একদম চিয়'ৰ হ'ব কিন্তু লেট হ'ব ৰাতি হৈ যাব আমাৰ খালী শুওঁতে বাকী এতিয়া 12টামান পিছতহে সোমাব দিব বুলি কৈছে গাড়ী আৰু 12টামান পিছত সোমালেতো 100% আমি ৰাতিহে ওলাব পাৰিম আৰু ভিতৰৰ পৰা এয়াৰফ'ৰ্চৰ ভিতৰৰ পৰা পিছফালে চব এইটো এয়াৰফ'ৰ্চৰ মানে জেগা এৰিয়া এইটো ৰেল লাইনটোৰ সিটো পাৰে বাকী এইটো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ লগ পাম মই খালী কৰা সময়টো দেখুৱাই আছোঁ আপোনালোক নেক্সট ব্লগত আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰা তেতিয়া দেখি পাবা নটিফিকেশ্যন যেন আপোনালোকৰ মাজত অতি সোনকালে গৈ পাই ভিডিঅ'টো আপলোড হোৱাৰ লগে লগে বাকী চেনেলটো ছাবস্ক্ৰাইব কৰা লাইক কৰা আৰু কমেণ্ট কৰা কেনে লাগিছে বাকী লগ পাওঁ আৰু এটা নতুন ব্লগত টাটা বাই বাই বি চেফ এণ্ড ড্ৰাইভ চেফ